এন্ড্ৰইড ফোন এটা আপোনালোক সকলোৱে নিশ্চয় ইউজ কৰে প্ৰায় সকলো লোকে এন্ড্ৰইড ফোনেই ইউজ কৰে কিন্তু এন্ড্ৰইড ফোন এটা যেতিয়া আপোনালোকে নতুনত কিনি আনে তেতিয়া এই এন্ড্ৰইড ফোনটোৰ যিটো আপোনাৰ পাৰফৰমেন্স থাকে বহুত ভাল হৈ থাকে বেটাৰী বেকআপে চাবনে স্পীডে চাবনে সকলোবিলাক একদম A1 কোৱালিটি হৈ থাকে আপোনাৰ ফোনটো যেতিয়া পুৰণা হ'বলৈ আৰম্ভ হয় তেতিয়া ফোনটোৰ বেটাৰী বেকআপ বেয়া দিবলৈ আৰম্ভ কৰে ফোনটো স্লো হ'বলৈ আৰম্ভ হয় এনেকুৱা ধৰণৰ সমস্যাবিলাক আপোনালোকে নিশ্চয় ফেচ কৰে আৰু যেতিয়া ফোনটো এবছৰমান হৈ যায় নতুন ফোন এটা আপোনাৰ কিনো লাগি যায় কিন্তু আজি এই ভিডিঅ'টোত মই আপোনালোকক কেইটামান টিপছ দিম যিকেইটা ইউজ কৰিলে আপুনি আপোনাৰ এন্ড্ৰইড ফোনটো নাই বুলি ক'লেও আপোনালোকে 3-3.5 বছৰ আৰামত চলাব পাৰিব বেটাৰী বেকআপ A1 কোৱালিটিত আপুনি চলাই থাকিব পাৰিব কিন্তু আপোনালোকে এই টিপছ কেইটা ফলো কৰিব লাগিব তেতিয়াহে আপোনালোকে আপোনাৰ এন্ড্ৰইড ফোনৰ যিটো বেটাৰী বেকআপ আছে বা যিটো পাৰফৰমেন্স আছে এইটো আপোনালোকে ঠিক কৰি ৰাখিব পাৰিব মই যিকেইটা আপোনালোকক টিপছ দিম এইকেইটা মই নিজে ইউজ কৰা হয় সেইকাৰণে আপোনালোকে অলমোষ্ট চিয়ৰ হৈ থাকিব পাৰে যে এইকেইটা ইউজ কৰিলে আপোনালোকৰ নিশ্চয় বেনিফিট হ'ব আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া চাওক ফোন এটা আপোনালোকে যেতিয়া প্ৰথমে কিনে তেতিয়া আপোনালোকে মন কৰিব যে সেই ফোনটোৰ যি প্ৰচেছৰ আছে সেইটো প্ৰচেছৰ হয় নে নহয় আজিকালি আপোনালোকে যিকোনো এটা ফোন কিনিবলৈ গ'লে পৰাপক্ষত 6GB ৰেমৰ ফোন এটা ল'ব 4GBও চলি যায় কিন্তু আপুনি যদি ছাত্ৰ বা ছাত্ৰী হয় তেনেকুৱা ক্ষেত্ৰত গেম যদি খেলে বা আপোনালোকে ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰাম এনেকুৱা ধৰণৰ যদি এপ্লিকেশ্যনবিলাক আপোনালোকে বেছি ইউজ কৰে যেটো কৰিব নালাগে বাৰু কিন্তু আপোনালোকে যদি ইউজ কৰে বা অন্য যিকোনো ধৰণৰ আপোনাৰ পাৰফৰমেন্সৰ কাৰণে কিবা এপ্লিকেশ্যন ইউজ কৰে তেনেকুৱা ধৰণৰ আপোনালোকে 6GB ৰেমৰ ফোন এটাই ল'ব কাৰণ আজিকালি যিবিলাক এপ্লিকেশ্যন থাকে এইবিলাক বহুত বেছি ষ্ট'ৰেজত আহে বহুত বেছি ডেটা খায় এইবিলাকে গতিকে সেইকাৰণে আপুনি যিমান ৰেম এটা ল'ব ভাল ৰেম এটা ল'ব সিমানে আপোনাৰ ফোনটো স্পীডত চলিব সেইটো কথা আপুনি মনত ৰাখিব ঠিক আছে আপুনি যদি 4GB ফোন এটাও লৈ ল'লে তেনেকুৱা ক্ষেত্ৰত আপুনি ফোনটো কেনেকৈ আপোনালোকে ভাল কৰি ৰাখিব প্ৰথম তো আপোনালোকৰ টিপছ হৈছে কি আপোনালোকে ফোনত কেতিয়াও থাৰ্ড পাৰ্টি এপ ইউজ নকৰিব পৰাপক্ষত যদি আপুনি ফোনত থাৰ্ড পাৰ্টি এপ ইউজ কৰে কি হয় এই থাৰ্ড পাৰ্টি এপবিলাকত বহুতবিলাক এনেকুৱা বাগ থাকে বহুতবিলাক এনেকুৱা খেলিমেলি থাকে যিবিলাকে আপোনাৰ পাৰ্চনেল ইনফৰমেশ্যনো লিক কৰিব পাৰে আপোনাৰ ফোনত বহুতবিলাক মেলৱেৰ এৰি দিব পাৰে যাৰ কাৰণত আপুনি প্ৰব্লেমত পৰিব পাৰে সেইকাৰণে আপুনি এনেকুৱা ধৰণৰ এপ্লিকেশ্যনবিলাক ইউজ কৰাৰ পৰা আঁতৰত থাকিব কিবা যদি আপুনি এপ্লিকেশ্যন ইনষ্টল কৰিব বিচাৰে তেনেকুৱা ক্ষেত্ৰত আপুনি প্লে ষ্ট'ৰৰ পৰা ইনষ্টল কৰিব কাৰণ থাৰ্ড পাৰ্টি এপবিলাক মানুহে এইকাৰণে ইউজ কৰে যাতে তেওঁলোকে যিবিলাক ধৰি লওক পেইড ভাৰ্চন হয় সেইবিলাক যাতে ফ্ৰীতে ইউজ কৰিব পাৰে গতিকে আপুনিও যদি তেনেকুৱা কৰে তেনেকুৱা ক্ষেত্ৰত আপুনিও সমস্যাত পৰিব পাৰে GB হোৱাটছআপ এনেকুৱা ধৰণৰ এপ্লিকেশ্যনবিলাকৰ পৰা সদায় আপুনি নিজকে আঁতৰাই ৰাখিব ছেকেণ্ডটো টিপছ হৈছে আপোনালোকে আপোনাৰ ফোনটোত কেতিয়াও অযথা ফটো ভিডিঅ' এইবিলাক নাৰাখিব বিশেষকৈ ছোৱালীবিলাকৰ ক্ষেত্ৰত দেখিবলৈ পাওঁ যে তেওঁলোকে ফটো স্ক্ৰীনশ্বট এনেকুৱা ধৰণৰ বহুত GB এনেই ফুল কৰি থৈ দিয়ে যাৰ কাৰণত তেওঁলোকৰ ফোনটো বেয়াকৈ শ্ল' মাৰিবলৈ আৰম্ভ হৈ যায় আপোনাৰ ফোনটোত ধৰি লওক এক্সাম্পল হিচাপে বোলে 50GB ষ্ট'ৰেজ দিছে মই এক্সাম্পল হিচাপে কৈছোঁ আপোনাক কিন্তু 50GB ষ্ট'ৰেজৰ ভিতৰত যদি আপুনি 48-49GB যদি আপুনি ফুলেই কৰি থৈ দিয়ে আপোনাৰ ফোনটো কেতিয়াও স্পীডত নচলে আপুনি ফোনটো যদি স্পীডত চলাব বিচাৰে এটলিষ্ট 10GB বা 13-14GB আপোনালোকে স্পেচ খালী কৰি ৰাখিব যাতে আপোনাৰ ফোনটোৱে স্মুথলি কাম কৰি থাকে ফটো ভিডিঅ' আপোনালোকে লোৱাৰ সময়তো যাতে কোনো ধৰণৰ খেলিমেলি নহয় সেইকাৰণে ফোনৰ যিটো ষ্ট'ৰেজ থাকে সেই ষ্ট'ৰেজটোতকৈ আপোনালোকে সদায় 10-15GB পৰাপক্ষত 10GB আপোনালোকে খালী কৰি ৰাখিব যাতে ফোনটোৰ যিটো পাৰফৰমেন্স সেইটো আপোনালোকৰ ভাল হৈ থাকে এতিয়া আপোনালোকক মই এইকেইটা যিকেইটা টিপছ দিলোঁ এইকেইটাতো আপোনালোকে ফোন এটা পুৰণা হওক বা নতুন হওক এইকেইটা যদি ইউজ নকৰে আপোনাৰ ফোনটো শ্ল' হোৱাটো সাধাৰণ কথা কিন্তু আপোনাৰ ফোনটো যিটো বেটাৰী আছে এইটো আপুনি কেনেকৈ ঠিক কৰি ৰাখিব আপোনাৰ যিটো ফোন আছে ফোনৰ যিটো বেটাৰী এইটো ঠিক কৰা কেইটামান সাধাৰণ টিপছ আছে যিকেইটা মই আপোনাক ক'ম বহুতো ইউটিউবাৰে কয় যে আপুনি আপোনাৰ ফোনটো যদি চাৰ্জ দিওঁতে গেম খেলি থাকে কোনো প্ৰব্লেম নহয় ফোনটো যদি আপুনি 0% চাৰ্জ কৰি দিয়ে কোনো প্ৰব্লেম নহয় দুইটাই ভুল কথা আপুনি আপোনাৰ ফোনটো যদি বেটাৰীটো বহুত বছৰ ভালকৈ ৰাখিবলৈ বিচাৰে তেনেকুৱা ক্ষেত্ৰত ফোনৰ চাৰ্জ আপুনি কেতিয়াও 30%ৰ তলত যাবলৈ নিদিব ফোনটো আপুনি 100% চাৰ্জ কৰে 80% চাৰ্জ কৰে এইটো নিজৰ ওপৰত কথা কিন্তু ফোনৰ যিটো বেটাৰী সেইটো যদি আপুনি সদায় ৰেগুলাৰ যদি 30% 10% জিৰ' কৰি দিয়ে তেনেকুৱা ক্ষেত্ৰত আপোনাৰ ফোনৰ যিটো বেটাৰী বেকআপ সেইটো এবছৰতে নাইকিয়া হৈ গৈ থাকিব লাহে ফোনটোৱে আপোনাক বেকআপ নিদিয়া হৈ যাব ফোনৰ যদি আপুনি বেটাৰী বেকআপটো ভালকৈ ৰাখিব বিচাৰে কেতিয়াও মই আপোনাক কেতিয়াও বুলি কৈছোঁ কেতিয়াও ফোনৰ চাৰ্জ আপুনি 20% তলতটো যাবই নিদিব 30%ৰ তলত কেতিয়াবা ইমাৰ্জেঞ্চিত আহি যাব পাৰে বোলে কাৰেণ্ট নাই ঘৰত কিবা হ'ল তেনেকুৱা ক্ষেত্ৰত বেলেগ কথা কিন্তু আপুনি যদি 10% 0% কৰি দিয়ে তেনেকুৱা ক্ষেত্ৰত আপোনাৰ প্ৰব্লেম হ'ব মই এইটো এণ্ড্ৰইড ফোন ইউজ কৰি আছিলোঁ এতিয়া মই নতুন ফোন ল'লোঁ এই এণ্ড্ৰইড ফোনটো ইউজ কৰা মই আজি 3 বছৰ হৈ গ'ল আমাৰ যেনেকুৱা বেটাৰী বেকআপ দি আছিলে অলমষ্ট তেনেকুৱাই বেটাৰী বেকআপ দি আছে এই ফোনটোৱে ইয়াৰ মেইন কাৰণটো হ'ল এই ফোনটো আজিলৈকে মই 0% বা 10%ৰ তললৈকে চাৰ্জ নিয়াই নাই গতিকে আপুনি আপোনাৰ ফোনটোৰ যিটো বেটাৰী বেকআপ সেইটো ভালকৈ ৰাখিবৰ কাৰণে এইকেইটা টিপছ ফ'ল' কৰিব ছেকেণ্ডটো টিপছ হৈছে ফোন কেতিয়াও আপুনি
অভাৰ হিট হোৱাকৈ চাৰ্জ নিদিব ফোন যদি আপোনালোকে চাৰ্জ দিছে আৰু ৰুমটো যদি টেম্পাৰেচাৰটো বহুত বাঢ়ি আছে তেনেকুৱা ক্ষেত্ৰত কভাৰ খুলি দিব ফেন চলাই আপুনি ফোনটো চাৰ্জ দিব পাৰিলে তেনেকুৱা ক্ষেত্ৰত কি হয় আপোনাৰ বেটেৰীটো ভাল হৈ থাকিব বেটেৰীৰ কাৰণে গৰমটো সদায় বেয়া আপুনি যিমান গৰম কৰিব বেটেৰীটো সিমানে বেকআপ দিয়া কম কৰি গৈ থাকিব বেটেৰীটোৱে আপুনি পৰাপক্ষত ফোনটো এনেকুৱা সময় চাৰ্জ দিব গৰম দিনত ধৰি লওক ৰুমটো ঠাণ্ডা হৈ আছে তেনেকুৱা ক্ষেত্ৰত আপুনি চাৰ্জ দিব বহুতে কি কৰে ফোনটো গৰম হ'লে নি মেলি কি কৰেগৈ ফ্ৰিজত ভৰাই দিয়ে বহুতে মই কোৱা শুনিছোঁ এইটো কথা তেনেকুৱা নকৰিব ফোনটো অভাৰ যদি হিট হৈ গ'ল বোলে ভিডিঅ' ৰেকৰ্ড কৰি আছিলে বা গেম খেলি আছিলে ফোনটো আপুনি চাৰ্জটোতো তললৈ যাব নিদিবই 0% বোলে গৰম উঠি গৈছে ফোনটো আপুনি কভাৰটো খুলিব ফোনটো ছুইচটো অফ কৰিব আৰু ফোনটো আপুনি ঠাণ্ডা জেগাত ৰাখি দিব মানে টেবুলত ধৰি লওক ঠাণ্ডা টেবুল এখনত ৰাখি দিব বা ফেন এখন চলাই আপুনি ফোনটো ৰাখি দিব তেনেকুৱা ক্ষেত্ৰত আপোনাৰ ফোনটোৰ যিটো বেটেৰী সেইটো বেছি ডেমেজ হ'বলৈ নাপায় এইকেইটা টিপছ আপোনালোকে নিশ্চয় ফ'ল' কৰিব আপোনাৰ ফোনটোৰ যিটো পাৰফৰ্মেঞ্চ সেইটো ভাল কৰি ৰাখিবৰ কাৰণে শেষৰ যিটো টিপছ এইটো হৈছে ফোনত কেতিয়াও আপোনালোকে ডুপ্লিকেট চাৰ্জাৰ ইউজ নকৰিব বহুতো মানুহৰ দেখিবলৈ পাওঁ যে যাৰ তাৰ চাৰ্জাৰ লৈ চাৰ্জ কৰি দিয়ে এতিয়া ব্ৰেণ্ডেড চাৰ্জাৰ কথাটো বেলেগ কিন্তু আপোনাৰ ফোনটোৱে বোলে ধৰি লওক 22 ৱাটলৈকে ছাপোৰ্ট কৰে আপুনি চাৰ্জ দিছে বোলে ধৰি লওক 64 ৱাটৰ এইটো বেয়া কথা তেনেকুৱা নকৰিব আৰু লগতে আপোনাৰ ফোনটোৰ যিটো অৰিজিনেল চাৰ্জাৰ হয় সেই চাৰ্জাৰডালহে আপুনি ফোনটো চাৰ্জ কৰিবলৈ চেষ্টা কৰিব যদি আপুনি সস্তীয়া কেবুল সস্তীয়া এডাপ্টাৰ দি ফোনৰ বেটেৰী চাৰ্জ কৰে তেনেকুৱা ক্ষেত্ৰতো আপোনাৰ বেটেৰীটো যথেষ্ট ডেমেজ হোৱাৰ চান্স থাকে সেইকাৰণে আপোনালোকে কেতিয়াও নকৰিব ফোনৰ সদায় আপুনি বেটেৰীটো অৰিজিনেল যিডাল চাৰ্জাৰ হয় সেইডালহে আপুনি ফোনটো চাৰ্জ কৰিবলৈ চেষ্টা কৰিব যিটো মই আপোনালোকক টিপছ দিম এইটো চবতকৈ ইম্পৰ্টেণ্ট টিপছ হয় এইটো হৈছে ফোনটো আপ টু ডেট ৰখা এতিয়া এণ্ড্ৰইড ফোনবিলাকৰ কি হয় বৰ বেছি আপডেটো নাহে কিছুমান ভাল ধৰি লওক এণ্ড্ৰইড ফোনে দিয়ে আপোনাক কেইবছৰমান আপডেট কিন্তু যিবিলাক ধৰি লওক নৰ্মেল ফোন আছে সেইবিলাকে বেছি আপডেট নিদিয়ে গতিকে আপুনি ফোনটো যেতিয়া আনে নতুনকৈ কিনি আনি প্ৰথমটো কাম হৈছে ফোনটো আপ টু ডেট কৰি ল'ব লগালগ ছফ্টৱেৰ আপডেট কৰি দিব আৰু যেতিয়ালৈকে আপডেট আহি থাকে ফোনটোত আপডেট কৰি থাকিব বহুতো মানুহৰ দেখিবলৈ পাওঁ যে তেওঁলোকে ফোনটো আপডেট নকৰে ভয় খাই যে ফোনটোৰ ফটো ডিলিট হৈ যাব নম্বৰ ডিলিট হৈ যাব তেনেকুৱা একো নহয় আপুনি যদি ফোনটো আপ টু ডেট নকৰে তেনেকুৱা ক্ষেত্ৰত ফোনত যিবিলাক বাগ থাকে বেটেৰী প্ৰব্লেম কেমেৰা প্ৰব্লেম এইবিলাক আপোনাৰ কেতিয়াও ফিক্স নহ'ব আৰু আপোনাৰ ফোনটো দিনক দিনে বেয়া হৈ গৈ থাকিব সেইকাৰণে ফোনটোত যেতিয়াই আপডেট আহে সোনকালে আপুনি ফোনটো আপ টু ডেট কৰি ল'ব যাতে আপোনাৰ ফোনটোৱে বেটাৰ পাৰফৰ্মেঞ্চ দি থাকে বহুতো মানুহৰ ফোনত আপডেট আহি পুৰণা হৈ যায়গৈ আপডেট গুচি যায়গৈ কিন্তু ফোনটো আপডেট নকৰে যাৰ কাৰণে তেওঁলোকৰ ফোনটো অতি কম সময়ৰ ভিতৰতে বেয়া হ'বলৈ আৰম্ভ হৈ যায় বাগ দেখিবলৈ পোৱা যায় কেমেৰা কোৱালিটি বেয়া হোৱা দেখা যায় বেটেৰী বেকআপ বেয়া হোৱা দেখা যায় ইয়াৰ মেইন কাৰণটো হৈছে ফোনটো আপডেট নকৰাটো গতিকে এই যিকেইটা মই আপোনালোকক টিপছ ক'লোঁ এইকেইটা যদি আপুনি ফ'ল' কৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকেও আপোনাৰ ভাল এণ্ড্ৰইড ফোনটো 3-4 বছৰ 4 বছৰ বুলি নকওঁ বাৰু 3 পৰা 3.5 বছৰ আপোনালোকে ধুনীয়াকৈ ইউজ কৰিব পাৰিব যদি আপুনি এক্সট্ৰিম গেমিং নকৰে যদি এক্সট্ৰিম গেমিং কৰে মই যিকেইটা আপোনাক বেটেৰী টিপছ দিলোঁ সেইকেইটা আপোনাৰ কামত নাহিবও পাৰে আপোনাৰ ফোনটোৰ যিটো বেটেৰী আছে সেইটো কম সময়ৰ ভিতৰতে উইক হৈ যাব পাৰে সেইটো আপুনি মনত ৰাখিব যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে স্ক্ৰীণত এটা ভিডিঅ' ওলাই আছে যিটো ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় নিশ্চয় চেক আউট কৰিব মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ